নমস্কাৰ সিটি 18 ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া পিটং খবৰ পুলৱামা কাণ্ডক লৈ সোশ্যাল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি অন্তৰ্ধান আইকনৰ সহকাৰী প্ৰবক্তা পাপৰি বেনাৰ্জী 17 ফেব্ৰুৱাৰীত চানমাৰী আৰক্ষী জেৰাৰ পাছতে সন্ধান নাই প্ৰবক্তাগৰাকীৰ ইপিনে প্ৰবক্তাগৰাকীৰ মোবাইল ফোন জব্দ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত 7 দিনে সন্ধান নাই আইকনৰ প্ৰবক্তা পাপৰি বেনাৰ্জীৰ কোট আত্মগোপন পাপৰি বেনাৰ্জীৰ সংগোপনে জামিন বিচাৰি আবেদন কৰিছে প্ৰবক্তাগৰাকীয়ে কোনদিহে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া পুলৱামাৰ সংগঠিত নাৰকীয় ঘটনাৰ পিছতে সোশ্যাল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ ৰুখত পৰিছিল আইকনৰ সহকাৰী প্ৰবক্তা পাপৰি বেনাৰ্জী এই ঘটনাৰ পিছতে প্ৰবক্তাগৰাকীক নিলম্বন কৰিছিল আইকন কৰ্তৃপক্ষই 17 ফেব্ৰুৱাৰীত চানমাৰী আৰক্ষীয়ে জেৰাৰ বাবে মাতিছিল প্ৰবক্তাগৰাকীক কিন্তু ঘটনাৰ সন্দৰ্ভত 41A CRPCত ষ্টেটমেণ্ট সংগ্ৰহ কৰি যাব দিছিল প্ৰবক্তাগৰাকীক কিন্তু জব্দ কৰিছিল পাপৰি বেনাৰ্জীৰ মোবাইল ফোনটো পুনৰ 18 ফেব্ৰুৱাৰীত চানমাৰীলৈ তলব কৰিছিল পাপৰি বেনাৰ্জীক কিন্তু 17 ফেব্ৰুৱাৰী নিশা নিজৰ কোঠাত এটা টোকা লিখি ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছিল পাপৰি বেনাৰ্জী কিন্তু ক'ত নিখোজ হ'ল পাপৰি বেনাৰ্জী আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মতে জামিনৰ বাবে আদালতৰ কাষ চাপিছে বেনাৰ্জীৰ পৰিয়াল জামিন পোৱাৰ লগে লগে আৰক্ষীয়ে সমগ্ৰ ঘটনা সম্পৰ্কত চাৰ্জশ্বিট দাখিল কৰিব আদালতত যিহেতু পাপৰি বেনাৰ্জীয়ে ব্যৱহাৰ কৰা মোবাইলটো আৰক্ষীৰ জিম্মাত আছে সেয়েহে লোকেশ্যন ট্ৰেক কৰাত অলঠিকত পৰিছে আৰক্ষী প্ৰশ্ন দিছে প্ৰবক্তা হোৱাৰ সুবাদতে হাৰি যাব নেকি সোশ্যাল মিডিয়াত বীৰ জোৱানক লৈ অপমানসূচক মন্তব্য আগবঢ়োৱা পাপৰি বেনাৰ্জী আৰু একেদৰে প্ৰশ্ন দিছে পাপৰি বেনাৰ্জীৰ আত্মগোপনৰ আঁৰত সহায় আগবঢ়াইছে নেকি তেওঁৰে পৰিয়ালে কাৰণ পাপৰি বেনাৰ্জীৰ নিৰ্দিষ্টৰ কথা আৰক্ষীক অৱগত কৰা নাছিল তেওঁ পৰিয়ালে কেয়াবচন অঞ্জন ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীত আয়ুৰচন্দ্ৰ ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয় গিভ সাইট সেভ লাইফ শীৰ্ষক সজাগতামূলক অনুষ্ঠান ৰোগীক চিকিৎসালয়লৈ নিয়াৰ সময়ত যাতে ৰাজপথত এম্বুলেন্সে কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয় তাৰ বাবে উলিওৱা হয় এম্বুলেন্সৰ এই বিশেষ ৰেলী মহানগৰীত সামাজিক সজাগতা অনুষ্ঠান গিভ সাইট সেভ লাইফ শনিবাৰে গুৱাহাটীৰ গড়চুকত স্থাপিত আয়ুৰচন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ে আয়োজন কৰে এক সজাগতামূলক অনুষ্ঠান গিভ সাইড সেভ লাইফ কাৰ্যক্ৰমৰ ঘোষণা কৰাৰ লগতে জৰুৰীকালীন অৱস্থাৰ সময়ত যাতে এম্বুলেন্সসমূহে কোনো বাধা অবিহনে যাত্ৰা কৰিব পাৰে তাৰ বাবে আহ্বান জনালে মহানগৰীৰ প্ৰতিজন নাগৰিকক আয়ুৰচন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ পিনৰ পৰা আমি এই পাব্লিক এৱেৰনেছ কেম্পেইন এটা আৰম্ভ কৰিছোঁ আশা কৰিছোঁ এই কেম্পেইনটোৰ মাধ্যমে আমি সমাজত যাতে এৱেৰনেছ আনিব পাৰোঁ যে এখন এম্বুলেন্স য'ত ৰোগী এজন লৈ গৈছে সেই এম্বুলেন্সখনক জাগা দিয়াটো কিমান দৰকাৰী কথা সেইটোৰ কাৰণে আপোনালোকৰ সকলোৰে সহযোগিতা লাগিব অনুষ্ঠানত গুৱাহাটীৰ প্ৰায় সকলো এম্বুলেন্স সমদল লগতে এম্বুলেন্সৰ চালকক বিভিন্ন প্ৰশিক্ষণ দিয়া হ'ল এই বিশেষ অভিযানত বহু সময়ত মহানগৰীৰ যান-জঁটৰ ফলত চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয় ৰোগীৰ আৰু এই সংখ্যা হ্ৰাস কৰিবলৈ এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয় শনিবাৰৰ দিনটোত আৰু এনেধৰণে আয়ুৰচন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ে 60 দিনৰ সংহত প্ৰচাৰেৰে শনিবাৰৰ পৰা আৰম্ভ কৰিলে নাগৰিক সজাগতা অভিযান কেমেৰা পাৰ্চন মনোজ দুৱাৰাৰ সহযোগত দীক্ষিতা বৰা নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া ভাৰতীয় বাস্কেটবলত চলিছে চৰম অৰাজকতা অৰুণাচল প্ৰদেশ বাস্কেটবলৰ নামত অব্যাহত আছে ঠগ প্ৰবঞ্চনা সমগ্ৰ ঘটনা সন্দৰ্ভত শীঘ্ৰে ন্যায়িক কাষ চাপিব অৰুণাচল প্ৰদেশ বাস্কেটবল সন্থা ভাৰতীয় বাস্কেটবলত কোন এই প্ৰবঞ্চক কোনে ঠগিছে অৰুণাচল প্ৰদেশক এইবাৰ ঠগ প্ৰবঞ্চনাৰ বলি হৈছে অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশ বাস্কেটবল সন্থাক স্বীকৃতি নিদিয়াকৈ ৰাজ্যখনৰ নামত কাগজে পত্ৰই দেখুওৱা হৈছে উত্তম ছেত্ৰী নামৰ লোকজনক ইয়াক লৈ ক্ষোভিত হৈছে অৰুণাচল প্ৰদেশ অলিম্পিক সংস্থাৰ স্বীকৃতিপ্ৰাপ্ত বাস্কেটবল সন্থাৰ কৰ্মকৰ্তা সন্থাৰ সভাপতি ডঙি আৰি ইচিৰ স্পষ্ট মত ৰাজ্যৰ মৰ্যাদা জড়িত হৈ থকা ঘটনাটো সম্পৰ্কত তেওঁলোকে শীঘ্ৰেই কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ एफिलिएशन के लिए हम लोग बहुत ट्राई कर रहे हैं पर हम लोग एफिलिएशन नहीं मिल रहा है हम लोग 2 बार भी लेटर भेजा बीएफआई को तो बीएफआई लोग उसका भी रेस्पॉन्स नहीं दिया
एक बार तो हम लोग अरुणाचल प्रदेश बास्केटबॉल ये ओलंपिक एसोसिएशन का वो उसके जनरल सेक्रेटरी तेची अब्राहम भी खुद भी जाके BFI को हार्ड कॉपी दिया हम लोग डॉक्यूमेंट का। और उसके बाद देखा तो यहाँ पे जो आया ये जो बास्केटबॉल फेडरेशन ये जो डॉक्यूमेंट आया उसमें उत्तम छेत्री बोल के कोई आया, पर हम लोग हाँ अरुणाचल का नाम बहुत वो लिजिट नहीं है, 2 नंबर ही है। ৰাজ্যখনৰ বাস্কেটবলক দীৰ্ঘদিন বঞ্চিত কৰি ৰখাৰ আঁৰত কুটিল ৰাজনীতিৰ গোন্ধ পাইছে অৰুণাচল প্ৰদেশে। সেয়ে বাস্কেটবল ফেডাৰেশ্যনত অৰুণাচলৰ নামত কোন এই উত্তম ছেত্ৰী, তাক বিচাৰি উলিয়াই কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে পূৰ্বোত্তৰৰ ৰাজ্যখনে। हम लोग का मेन मुद्दा है कि ये उत्तम छेत्री को क्यों हम लोग का नाम में उसको बैठने दे रहा है, इसमें हम लोग का नाम को क्यों लेने दे रहा है, जबकि वो अरुणाचल प्रदेश का है ही नहीं। हम लोग का स्टेट का जो हो रहा है, जो अरुणाचल प्रदेश का स्पोर्ट का साथ हो रहा है, वो तो बहुत गलत हुआ, क्योंकि हम लोग का ये जितना डॉक्यूमेंट है वो पूरा वैलिड है, फिर भी हम लोग को ये नहीं हो रहा है, BFI से ये नहीं मिल रहा है, जस्टिस नहीं मिल रहा है, इसलिए हम लोग उसको अच्छा से एक्शन लेगा। ভাৰতীয় বাস্কেটবল ফেডাৰেশ্যনৰ একেটা লবিয়ে কিছুদিন পূৰ্বে অসমকো দুভাগ কৰিব বিচাৰিছিল। ফেডাৰেশ্যনৰ এছাম খণ্ড সংগঠকৰ এই ঠগ প্ৰবঞ্চনাৰ বিৰুদ্ধে এতিয়া পূৰ্বোত্তৰৰ 8খন ৰাজ্যই একগোট হৈ যুঁজ দিব। কেমেৰা পাৰ্চন পংকজ বৰাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰক লৈ চলিছে অৰুণাচল। অনা অৰুণাচলিক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰত ইয়াৰ বিৰোধিতাৰে ৰাজধানী ইটানগৰত ব্যাপক প্ৰতিবাদ 18টা সংগঠনৰ। প্ৰতিবাদকাৰীৰ ৰোষত পৰিছে অসমৰ কেইবাগৰাকীও শিল্পী। উত্তাল প্ৰতিবাদৰ মাজতে ইটানগৰত অসমৰ কেইবাগৰাকীও শিল্পী আবদ্ধ হৈ থকাৰ লগতে জ্বলাই দিলে অসমৰ শিল্পীৰ বাদ্যযন্ত্ৰ তথা আন সামগ্ৰী। বন্ধৰ সময়ছোৱাত একাংশ বন্ধ সমৰ্থকে যান বাহনৰ লগতে একাংশ দোকান পোহাৰৰো বিস্তৰ ক্ষতিসাধন কৰে। ঠায়ে ঠায়ে বাহনত অগ্নিসংযোগ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ইপিনে বৃহস্পতিবাৰে অৰুণাচলৰ সচিবালয় ঘেৰাও কৰি আবদ্ধ কৰি ৰাখে চৰকাৰৰ বিষয়ববীয়াসকলক। দেউৰী, সোণোৱাল, কছাৰী, মৰাণ, আদিবাসী আৰু মিচিঙক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বিৰুদ্ধে আহ্বান কৰা বন্ধৰ মাজতেই সংঘটিত হৈছে এই হিংসাত্মক ঘটনা। 18টা সংগঠনে তথা ৰাজ্যৰ প্ৰতিবাদৰ সেও মানি সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল চৰকাৰ। বৃহস্পতিবাৰৰ প্ৰতিবাদৰ পাছতেই চলিত বিধানসভাত বিধেয়ক উত্থাপন নহয় বুলি নিশ্চিত কৰি দিয়ে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। অৰুণাচলত দশক দশক ধৰি বসবাস কৰা অসমৰ এই 6টা অনুসূচিত জনজাতিৰ লোকক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে পেমা খাণ্ডুৰ নেতৃত্বাধীন বিজেপি চৰকাৰে চলিত বিধানসভাত আনিছিল এখন বিধেয়ক। কিন্তু চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধেই গৰজি উঠিল অৰুণাচলী জনতা আৰু অৱশেষত টুইটাৰ যোগে বিধানসভাত বিধেয়ক উত্থাপন নকৰে বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। বাদ্যযন্ত্ৰত সংগত কৰা শিল্পী কলা কৌশলীসকল ইতিমধ্যে কিছু তেওঁলোকৰ বাবে সকাহপূৰ্ণ এটা খবৰ, কাৰণ তেওঁলোক আহি বৰ্তমান অসমত প্ৰৱেশ কৰিছে। সুকলমে তেওঁলোক উভতি আহিবলৈ সক্ষম হৈছে, কিন্তু যথেষ্ট বাধা আৰু বিপত্তিৰ তেওঁলোক সন্মুখীন হৈছিল। বিশ্বনাথত তেওঁলোক বৰ্তমান উপস্থিত হৈছে। আমি যোগাযোগ স্থাপন কৰিছোঁ এগৰাকী শিল্পীৰ সৈতে, তেওঁৰ নাম হ'ল কৈলাশ। কৈলাশ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। কেনেধৰণৰ পৰিস্থিতিৰ আপোনালোক সন্মুখীন হৈছিল, বৰ্তমান আপোনালোক কেনে আছে, সবিশেষ জনাওক। হয়, বৰ্তমান আমি ভালে আছো। আমি ৰাতিপুৱা অলপ মানে পৰিৱেশটো ভাল নাছিলে ইমান। হয়, এতিয়া আমি বিশ্বনাথ চাৰিআলি আহি পাইছোহি। হয়, কিন্তু আমাৰ যথেষ্টখিনি আমাৰ লোকচান হ'ল, বহুত ক্ষতি হ'ল। তাতে আপোনাৰ আমাৰ 2খন ইন'ভা গাড়ী জ্বলাই দিলে তেওঁলোকে। তাৰপিছত আমাৰ গাড়ীৰ ভিতৰত মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছিলে, প্ৰায় 5-6 লাখ টকাৰ ইনষ্ট্ৰুমেণ্ট আছিলে। হয়, আৰু মানে ঘটনাটো কেনেকুৱা হ'ল, এতিয়া বাকী এই সাউণ্ড চিষ্টেম আছিলে আপোনাৰ গীটাৰ হাউচৰ, যিটো পাপানৰ সাউণ্ড চিষ্টেম কৰে। গীটাৰ হাউচৰ প্ৰায় 4 কোটি 5 কোটি টকা সাউণ্ড তেওঁলোকে জ্বলাই দিয়ে। আৰু মানে মই যোৱাকালি ঘটনা কেনেকুৱা হ'ল, যোৱাকালি আমাৰ প্ৰগ্ৰেম আছিলে, আমাৰ SK ডিভেণ্টৰ শ্ব' আছিলে, SK ডিভেণ্ট সুমন কল্যাণ দত্ত। আমি গৈছিলো, আমি 6জনীয়া গ্ৰুপ এটা গৈছিলো আৰু বাকী 2জন আমাৰ ড্ৰাইভাৰ গৈছিলে। সন্ধিয়া সাউণ্ড চেক হোৱাৰ পিছত আমাৰ সাউণ্ড চেক নহ'ল, নাগালেণ্ডৰ বেড এটা সাউণ্ড চেক কৰি আছিলে। তেতিয়া সেই সময়তে মানে চিপিনে বহুত মানে CRPৰ লগত সংঘাত দিছিলে ল'ৰাবিলাক, মানে যিখিনি ইউথে মানে হেৰি কৰি আছিলে। তাৰপিছত ক'লে যে অলপ বন্ধ কৰিব লাগে। তেতিয়া আমি বন্ধ কৰিলো। অৰ্গেনাইজাৰে ক'লে যে তোমালোকে হোটেললৈ যোৱা, এতিয়া নালাগে। আমি তেতিয়া হোটেললৈ আহিবলৈ আপোনাৰ হোটেললৈ গ'লো, কিন্তু আমি গাড়ী লৈ যাবলৈ সক্ষম নহ'লো হোটেলত।
আধাতে আমি নামি দিলো, নামি কিনে আমি কোনোমতে দৌৰি হোটেল প্ৰৱেশ কৰিলো। গাড়ী দুখন আমি উভতাই পঠালো ভেন্যুলৈ, য'ত IG পাৰ্ক, য'ত হৈ আছিলে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, যিটো গভমেণ্টে পাতিছিলে। তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব আছিলে আমাক চিকিউৰিটি দিয়াৰ, আমাৰ গোটেইখিনি ব্যৱস্থা লোৱাৰ। গতিকে তেওঁ তাতে কোনো ধৰণৰ চিকিউৰিটি নাছিলে, না পুলিচ আছে না কোনোবা CRP আছে য'ত ভেন্যুত। গতিকে তাতে অলৰেডি আমি গাড়ীখন পঠিয়াই দিলো। গাড়ীখন পাৰ্ক কৰিছিলে আমাৰ মোটামুটি বহুত গাড়ী আছিল তাতে। ইপিনে কনভেনশ্যন হলতো গাড়ী আছিলে, আমাৰ ফিল্ডতো গাড়ী আছিলে। ফিল্ডত মোটামুটি 18খনমান গাড়ী আছিলে, ট্ৰাক 2খন আছিলে, ইন'ভা আছিলে 6খনমান, ডিজি ভেন, গোটেইবিলাক তেওঁলোকে ৰাতি 12টা বজাত ভিতৰত গৈ 300-400জনমান ল'ৰা গৈ গোটেই জ্বলাই দিয়ে। প্লাছ ষ্টেজ জ্বলাই দিয়ে, পেণ্ডেল জ্বলাই দিয়ে। তাৰপিছত 2-এজন ল'ৰাক প্ৰহাৰো কৰে, পইচা কাঢ়ি লৈ, কিবা এনেকে শুনিছো। তাৰপিছত মানে গোটেই মানে জ্বলি আৰু মানে চাৰ হৈ যায়। তাতে আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট গোটেইখিনি প্ৰায় 5-6 লাখ টকাৰ ইনষ্ট্ৰুমেণ্ট গোটেই জ্বলি গ'ল। যিখিনি আমি আমাৰ জীৱিকা সেইটো, গিটাৰ বজাই আমি খাওঁ, কিবৰ্ড বজাই আমি খাব, মোৰ লগৰ ৰাজাসী খাই কিবৰ্ড বজাই খায়। গতিকে সেইখনে মোৰ জ্বলাই দিলে। গতিকে চৰকাৰৰ পৰা প্ৰশ্ন কৰিছো, তেওঁলোকে যদি আমাক সুৰক্ষা দিবই নোৱাৰে তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম পাতে কিয়? তেওঁলোকে আমাক মাতিলে কৈছে, আমি ওচৰ বেলেগ ষ্টেটৰ পৰা গৈছে, অসমৰ পৰা গৈছে, নাগালেণ্ডৰ পৰা বেণ্ড এটা গৈছে, তেওঁলোককো নিৰাপত্তা দিব পৰা নাই, না আমাক নিৰাপত্তা দিব পাৰিছে। তেওঁলোকে পাতাৰ কোনো অধিকাৰ নাছিলে। আৰু যদি সুৰক্ষা দিব পৰা নাই, তেওঁলোকৰ এইখিনি কি সামৰ্থ্য নাই নেকি? তেওঁলোকৰ এইখিনি নিন্দা কৰিছো তেওঁলোকক মই। আৰু আমাক সোনকালে কম্পেনচেশ্যন দিয়ক, আমি বিচাৰো আমাক কম্পেনচেশ্যন দিয়ক, দিব লাগিবই, কাৰণ আমাৰ জীৱিকা সেইটো। তেওঁলোকৰ ভুল, তেওঁলোকে আমাক মাতিছে, আমি নিজে তাতে ফুলিব যোৱা নাই। তেওঁলোকে এনেকুৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এখন এনেকে নাপাতে মানুহে। গতিকে আমি বিচাৰো আমাক কম্পেনচেশ্যন দিয়ক। যিখিনি মানুহৰ হেৰি হৈছে চব কম্পেনচেশ্যন তেওঁলোকে দিব লাগিব। কৈলাশ সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ হেমাহি আছিল, যাৰ বাবে এতিয়া আপোনালোকে ক্ষতিপূৰণ দাবী কৰিছে। কিন্তু প্ৰশ্ন এটা সুধিছো আপোনাক, যেতিয়া এই 18টা দল সংগঠনৰ প্ৰতিনিধিয়ে আহি এই আক্ৰমণ সংঘটিত কৰিছিল, গাড়ী জ্বলাই দিছিল, আপোনালোকৰ বাদ্যযন্ত্ৰ ভাঙি চুৰমাৰ কৰিছিল বা কিছু লোকৰ পৰা টকাও কাঢ়ি লৈছিল, তেতিয়া তেওঁলোকৰ কোনো তাত লিডাৰ নাছিল নেকি? তেওঁলোকৰ লিডাৰ একচুৱেলি তেওঁলোক গোটেইবিলাক একে লিডাৰ, গোটেইবিলাক ইউথ হয়, মানে বেছি বয়স হোৱা নাই তেওঁলোকৰ। কলেজৰ পৰা, স্কুলৰ পৰা ল'ৰা ছোৱালী আছিল লগত, ছোৱালী অলপ কম সংখ্যক ছোৱালী। আমি হোটেলৰ পৰা মানে আমি যোনখন হোটেলত আছিলো PYBSS হোটেল, তাৰে তলতে মানে গোটেই মেইন ৰোড, তাতে গোটেই মানে তেওঁলোকে গাড়ী জ্বলাইছে, মানে গভৰ্ণমেণ্টৰ গাড়ী জ্বলাইছে, ইন'ভা গাড়ী আছিল, ইন'ভাখন বগৰাইছে, বাছ বগৰাই দিছে, জ্বলাই শিল মাৰিছে। CRPF-লৈ শিল নিক্ষেপ কৰিছে, CRPF-লৈ। আৰু তেওঁলোকে মানে দোকানত শিল মাৰিছে, প্ৰাইভেট প্ৰপাৰ্টিত তেওঁলোকে এটেক কৰিছে। তেওঁলোকৰ গভৰ্ণমেণ্টৰ লগত কিবা লাগিছে, তেওঁলোকে গভৰ্ণমেণ্টক এটেক কৰে। মানে কৈলাশ, আমি ক'ব পাৰো CRPF বা চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ এই আন্দোলন আছিল, CRPF-ৰ লগত তেওঁলোকৰ যুদ্ধ লাগি আছিল, কিন্তু ছফ্ট টাৰ্গেট অৰ্থাৎ সহজ লক্ষ্য হিচাপে আপোনালোককে বাছি ল'লে সেই আন্দোলনকাৰীসকলে। হয়। ধন্যবাদ জনাইছো আপোনাক কৈলাশ, এইখিনি সময় দিয়াৰ বাবে আৰু সবিশেষ জনোৱাৰ বাবে। এনেধৰণে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰক লৈ জ্বলিছে অৰুণাচল। অৰুণাচলে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বিৰোধিতাৰে ৰাজধানী ইটানগৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি 18টা সংগঠনে। কিন্তু বহিৰাজ্যৰ পৰা যোৱা, অসম আৰু নাগালেণ্ডৰ পৰা যোৱা শিল্পী কলাকুশলীৰ দলকো আক্ৰমণ কৰিলে এই 18টা সংগঠনৰ প্ৰতিনিধিসকলে বা সদস্যসকলে। তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কাৰণ শিল্পী কলাকুশলীসকলৰ দুখনকৈ বাহন জ্বলাই দিলে, বাদ্যযন্ত্ৰ ভাঙি চুৰমাৰ কৰিলে, টকা কাঢ়ি লৈ গ'ল। এতিয়া তেওঁলোকে দাবী উত্থাপন কৰিছে অৰুণাচল চৰকাৰক, কাৰণ এইটো চৰকাৰী অনুষ্ঠান আছিল, এতিয়া চৰকাৰে ক্ষতিপূৰণ তেওঁলোকক দিব লাগিব। এবাৰ মহানগৰীত বহিৰাগত কয়লা মাফিয়াৰ সন্ত্ৰাস। খিলঞ্জীয়া ট্ৰাক চালকক তালিবানী শাস্তি প্ৰদান কৰি আত্মগোপন 2 কয়লা মাফিয়া ৰমেশ ৰয় আৰু অশোক নাথ। শেহতীয়া এজন অসমীয়া ট্ৰাক চালকক শিকলিৰে বান্ধি উৰেনিশা প্ৰহাৰ কৰা ঘটনাৰ পাছতেই পোহৰলৈ আহিছে আন এটা চাঞ্চল্যকৰ ঘটনা। ক'ত হাৱা হৈ গ'ল কয়লা মাফিয়া ৰমেশ ৰয় আৰু অশোক নাথ? খিলঞ্জীয়াক তালিবানী শাস্তি দিয়া 2 কয়লা মাফিয়া ক'ত? ট্ৰাকৰ চকাত শিকলিৰে বান্ধি উৰেনিশা প্ৰহাৰ কৰিছিল তপন বৰাক। পোহৰলৈ আহিছে এই 2 বহিৰাগত কয়লা মাফিয়াই অসমীয়া ডেকাক আক্ৰমণ কৰাৰ আন বহু ঘটনা।
চাওক এই ভিডিঅ' একেটাই গুদাম একেই কাহিনী এজন অসমীয়া ট্ৰাক চালকক গুৰলাগুৰকৈ পিটিছে অবৈধ কয়লা ব্যৱসায়ী ৰমেশ ৰয়ে কঁকালৰ বেল খুলি এইটো অসমীয়া ডেকাক কোবাইছে বহিৰাগত বনিয়া ৰমেশ ৰয় আৰু এই সমস্ত ঘটনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছে অবৈধ কয়লা বেপাৰৰ অবিচ্ছিন্ন সংগী অশোক নাথে ভালকৈ চাওক এই দুটাই আৰক্ষীয়ে বিচাৰি থকা অথচ বিচাৰি নোপোৱা কয়লা মাফিয়া ৰমেশ ৰয় আৰু অশোক নাথ 9 মাহ পূৰ্বে লখিমপুৰৰ ধলপুৰৰ গোহাঁই উপাধিৰ এজন অসমীয়া ট্ৰাক চালকে পাবলগীয়া ধন বিচাৰোতে চাবুকেৰে মৰিয়াইছিল এইদৰে আইন হাতত তুলি লোৱাৰ অধিকাৰ কেনেকৈ পালে এই দুই কয়লা মাফিয়া ৰমেশ ৰয় আৰু অশোক নাথ এই দুটা বহিৰাগত বনিয়াই যোৱা 21 ফেব্ৰুৱাৰীত ট্ৰাক চালক তপন বৰাক ট্ৰাকৰ চকাত শিকলিৰে বান্ধি প্ৰহাৰ কৰিছিল গুৰলাগুৰকৈ এই দুটা বনিয়াৰ বিৰুদ্ধে উঠিছে আৰক্ষীক মেনেজ কৰিবলৈ 1 লাখ টকাৰ বেগ দি আৰক্ষী থানালৈ দালাল পঠিওৱাৰ অভিযোগ এই দুটা বনিয়াৰ বিৰুদ্ধে আছে লালুকত ভূমি বেদখলকে ধৰি বহু অভিযোগ কিন্তু আৰক্ষীয়ে নাজানে ক'ত হাৱা হৈ গ'ল কয়লা মাফিয়া ৰমেশ ৰয় আৰু অশোক নাথ ইউটিউবত তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগে ইউটিউবত তেওঁলোকে এটা ভিডিঅ' তেওঁলোকে প্ৰচাৰ মেলি দিছে এই ভিডিঅ'টো যে এজন অসমীয়া যুৱকক কিমান নিৰ্মমভাৱে প্ৰহাৰ কৰিছে তেওঁ এজন গুণ্ডামী তেওঁ এজন মাফিয়া তেওঁ নিজে প্ৰমাণ কৰি দেখাইছে আৰক্ষীৰ বিৰুদ্ধে সংগঠনে তুলিছে মেনেজ হোৱাৰ অভিযোগ খিলঞ্জীয়াক আক্ৰমণ কৰা এই দুই কয়লা মাফিয়াক কৰায়ত্ব কৰি আৰক্ষীক নহয় ৰাইজৰ হাতত এৰি দিবলৈ দাবী স্থানীয় সংগঠনৰ ৰাই কোম্পানী চলি আছে ৰাই কোম্পানী আমি ইতিমধ্যে তলা লগাবলৈ ওলাই আহিছো গতিকে সকলো জন সংগঠনক অনুৰোধ জনাও ৰাই কোম্পানী বন্ধ কৰিবৰ কাৰণে ৰাই কোম্পানীক যে অসমত চলিব দিব নালাগে অসমীয়া খিলঞ্জীয়াৰ ওপৰত যি অত্যাচাৰ চলাই আছে অসমীয়া খিলঞ্জীয়াৰ ওপৰত যি অধিকাৰ তেওঁলোকে চিনিবৰ কাৰণে লাগি আছে ৰাই কোম্পানীক আমি ইতিমধ্যে অসমৰ পৰা বৰ্জন কৰিবলৈ অসমবাসী ৰাইজক অনুৰোধ জনাইছো আৰক্ষীয়ে ব্যৱস্থা নললে থানা ঘেৰাও কৰাৰ হুংকাৰ দল সংগঠনৰ তেওঁ যেতিয়া আইন হাতত তুলি ল'বলৈ চিন্তা কৰা নাই তেওঁ যেতিয়া আইন হাতত তুলি লোৱাৰ পিছতো তেওঁ এতিয়ালৈকে কোনো ধৰণৰ একশ্যন ল'বলৈ সক্ষম হোৱা নাই গতিকে আমি এতিয়া বহি নাথাকো আমি হাতে কামে লাগিম আমি এতিয়া তেওঁক আমাৰ আদালতত আমাৰ ৰাইজৰ আদালতত আমি আচলতে বিচাৰ কৰিবলৈ আমি আগবাঢ়ি আহিছো ইফালে নিউজ 18 কয়লা মাফিয়াৰ খিলঞ্জীয়া আক্ৰমণৰ পিছতে বশিষ্ঠ আৰক্ষীৰ অকৰ্মণ্যতাৰ বাতৰি তুলি ধৰাৰ পিছত নিশা ঘটনাৰ তদাৰক কৰিবলৈ বশিষ্ঠ আৰক্ষী থানাত উপস্থিত হ'ল যুটীয়া আৰক্ষী আয়ুক্ত কয়লা মাফিয়া ৰমেশ ৰয় আৰু অশোক নাথৰ ফোন নম্বৰ ট্ৰেক কৰাৰ লগতে অপৰাধীক ধৰিবলৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিৰ্দেশ দিয়াৰ কথা ঘোষণা কৰিলে যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে এতিয়া আমি যিমান পাৰোঁ সোনকালে মানুহজন বিচাৰি ওলাব চেষ্টা কৰিম মানুহজনৰ নাম হ'ল ৰমেশ ৰায় এতিয়া সোধা পোছা কৰোঁতে গম পাইছোঁ কিবা তেওঁ তিনিচুকীয়াৰ পৰা কিবা কয়লাৰ কাম কৰে বা ট্ৰান্সপৰ্টাৰ হয় এইটো গম পোৱা নাই এতিয়া ধৰিছে এৰেষ্ট কৰিলে গম পোৱা যাব এফালে কয়লা মাফিয়াৰ দপদপনি আনফালে স্পষ্ট হৈ পৰিছে আৰক্ষীৰ উপাধিলা ভূমিকা বহিৰাগতৰ চাকত পিষ্ট হোৱা খিলঞ্জীয়াই ন্যায় পাবনে তাকে লৈ সৃষ্টি হৈছে সন্দেহৰ প্ৰশ্ন বশিষ্ঠৰ পৰা উৎপলহালৈ নিউজ 18 অসমৰ সুৰা ট্ৰেজেডিক লৈ ৰাজ্য চৰকাৰক জগৰীয়া কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিহতৰ পৰিয়ালক 5 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী কংগ্ৰেছৰ পৰিমল শুক্লবৈদ্যই আবকাৰী বিভাগ চলোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পদত্যাগৰ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে গোলাঘাটৰ ঘটনাত বিৰোধী জড়িত আছে বুলি কোৱা শাসকীয় বিধায়ক মৃণাল শইকীয়াক ধিক্কাৰ ৰিপুণ বৰাৰ খুমটাৰ বিধায়ক শইকীয়াৰ হাতত কি তথ্য আছে তাক ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পৰিমল শুক্লবৈদ্য আমাৰ আবকাৰী মন্ত্ৰী তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ ইয়াৰ পৰা পদত্যাগ কৰিব লাগে এইটো হৈছে আমাৰ এটা ডাঙৰ দাবী আৰু আজি তেওঁ 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত তেওঁ পদত্যাগ নাই কৰা গতিকে আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ
সকলোবিলাক অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে আমি জিৰো সহনশীলতা এইটো এটা অন্যায় নহয় নেকি গতিকে তেওঁ জিৰো সহনশীলতা প্ৰমাণ কৰক তেওঁ বৰখাস্ত কৰক এক্সাইজ মন্ত্ৰীক তেওঁ বৰখাস্ত কৰক আনফালে সুৰা ট্ৰেজেডিৰ শীঘ্ৰেই ন্যায়িক তদন্তৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃতকৰ পৰিয়ালক 5 লাখ টকা দিয়াৰ দাবী তৰুণ গগৈৰ কিন্তু এনে ধৰণৰ লাৰ্জ স্কেল বুলি কয় মৃত্যু হোৱা নাছিল আৰু ইয়াৰ কাৰণে মই কওঁ যে অসম চৰকাৰ সম্পূৰ্ণ নাই চুলাইমদৰে হওক ইলিচিটৰ ওপৰত যি চোকা নজৰ ৰখাৰ পৰিৱৰ্তে মদ বিক্ৰী কৰাৰ ওপৰতে গুৰুত্ব দিছে আৰু যাৰ ফলত আনকি 10 বজাৰ নে কি মদ বিক্ৰী কৰাৰো আইনবিলাক শিথিল কৰি দিছিল আৰু মদৰ পৰা তেখেতসকলৰ উপাৰ্জন বেছি কৰাৰ যি সিদ্ধান্ত কিন্তু পোনপ্ৰথমৰ পৰাই লৈছে ইয়াৰ পৰাই বুজাইছিল যে তেওঁলোকে অসমীয়া মানুহবিলাকক মদাহী কৰিবলৈ বিচাৰিছে যে এতিয়া অসম দুৰ্নীতিৰ ক্ষেত্ৰত শীৰ্ষস্থানত পাইছে এই ক্ষেত্ৰত ইমান লাৰ্জ স্কেল এটা হৈ আছে তেওঁলোক যদি অৱগত নহয় তেতিয়াহ'লে সেই ডেপুটি কমিশনাৰজনে তেওঁ কি শাসন কৰিছে এই চৰকাৰখনে এতিয়া সেই এক্সাইজ ডিপাৰ্টমেণ্টৰ যাতে টকা তুলিবলৈ লৈছে ইলেকশ্যন খেলিবৰ কাৰণে আৰু ফলত তেওঁলোকে আজি এই ধৰণৰ বেয়া বেপাৰ কৰিবলৈ ইমান সাহস পাইছে মুঠতে এতিয়া গোলাঘাট আৰু যোৰহাটৰ ঘটনাক লৈ সৰ্বত্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে চৰকাৰক একেমুখে গৰিহণা দিছে সকলোৱে আবকাৰী বিভাগক গৰিহণা দিছে আৰু আবকাৰী বিভাগৰ একাংশ বিষয়াৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গোলাঘাট তথা যোৰহাট কাণ্ডক লৈ চৰকাৰক কঠোৰ সমালোচনা কৃষক নেতা অখিল গগৈয়ে কৈছে যে ইয়াৰ আঁৰত হয়তো কিবা শক্তি জড়িত হৈ থাকিব পাৰে মৃত্যুবৰণ কৰা বেছিভাগ ব্যক্তিয়ে দুৰ্ভাগ্যজনকভাৱে চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকসকল হয় আমি আগতে বেলেগ বেলেগ ঠাইত এনেকুৱা ধৰণৰ লিকাৰ ট্ৰেজেডিৰ কথা শুনিছিলোঁ এনেকুৱা এটা ট্ৰেজিক ঘটনা এইটোৱে বোধহয় অসমত প্ৰথম কিন্তু এই ঘটনা কেৱল ট্ৰেজিক বা দুখজনক ঘটনা নহয় এই ঘটনা এক অপৰাধমূলক ঘটনা এই ঘটনা এটা জাতিৰ প্ৰতি চূড়ান্ত অৱহেলা চূড়ান্ত গাফিলতি আৰু চূড়ান্ত ষড়যন্ত্ৰমূলক এক ঘটনা গতিকে গোলাঘাট জিলাত যি অবৈধ চুলাই মদ খাই সেৱন কৰি যি মৃত্যুৰ বধ্যভূমিত পৰিণত হৈছে সেই ঘটনা এই মুহূৰ্তত কেৱল মৰ্মান্তিক ঘটনাই হৈ থকা নাই এটা অত্যন্ত ডাঙৰ অপৰাধমূলক ঘটনাৰূপে আৰু বোধহয় স্বাধীনতাৰ পৰৱৰ্তী অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অপৰাধমূলক এটা ঘটনাৰূপে পৰিগণিত হৈছে নিশ্চিতভাৱে এই ঘটনাৰ লগত হেল্থ ডিপাৰ্টমেণ্ট জড়িত হৈ আছে নিশ্চিতভাৱে এই ডিপাৰ্টমেণ্টৰ লগত এই ঘটনাৰ লগত পুলিচ ডিপাৰ্টমেণ্ট জড়িত হৈ আছে প্ৰশাসন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ইয়াৰ লগত জড়িত হৈ আছে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট আৰু ফুড ছেফটি এই গোটেইকেইটা ডিপাৰ্টমেণ্ট ইয়াৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আছে আৰু এওঁলোকৰ অমৈখতীয়া অৱহেলা এওঁলোকৰ অমৈখতীয়া গাফিলতি আৰু এই আটাইবিলাক ডিপাৰ্টমেণ্টৰ অমৈখতীয়া অপৰাধমূলক কাৰ্যকলাপ চিণ্ডিকেট ৰাজ আৰু অবৈধ ধন সংগ্ৰহ ইয়াৰ ফলস্বৰূপে আজি এনেকৈ 100 জনতকৈ অধিক চাহ শ্ৰমিক বা অসমীয়া মানুহে আজি মৃত্যুবৰণ কৰিলে পেডেল মৰা ৰিক্সা নহয় এইবাৰ মহানগৰীত বেটাৰী চালিত ৰিক্সা হাতেৰে চাবি ঘূৰাই এতিয়া মহানগৰীত ঘূৰিছে ৰিক্সা চালকসকল পঞ্জীয়ন নথকাকৈ মহানগৰীৰ ৰাজপথত চলিছে বেটাৰী চালিত ৰিক্সা কিন্তু কাণসাৰ নাই জিলা পৰিবহণ বিভাগৰ এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো চিটি 18ৰ পৰা নমস্কাৰ পেডেল মৰা ৰিক্সাৰ দিন গ'ল আহি গ'ল বেটাৰী ৰিক্সা পেডেল মাৰি মাৰি ৰিক্সা চালকসকলৰ খুব ভাগৰ লাগে কিমান আৰু পেডেল মাৰিব তাকে ভাবি চাগে ৰিক্সা চালকসকলৰ চিন্তাত ৰাতি নুপুৱাইছে কিন্তু এয়া চাওক মহানগৰীত এতিয়া পেডেল মৰাৰ দিন গ'ল কিয়নো বেটাৰী লগাই মাথো আঙুলিৰে এটা চাবি ঘূৰাই আৰামত এওঁলোকে চলাই লৈ যাব পাৰে নিজৰ নিজৰ ৰিক্সাখন জানিব নিবিচাৰেনে ৰিক্সাখন পেডেল নমৰাকৈ চলাবলৈ তেওঁলোকে খৰচ কৰিব লগা হয় কিমান ধন পেডেল মাৰিব লাগে নাই নালাগে কিমান টকা খৰচ হয় এনেকৈ ৰিক্সাখন লগাওঁতে 60000 60000 পেডেল মাৰিব লাগে নালাগে পেডেল মাৰিব নালাগে কষ্ট নহয় ৰিক্সা চলিছে বেটাৰীৰে কিন্তু জিলা পৰিবহণ বিভাগৰ পৰা কোনো ধৰণৰ পঞ্জীয়নহে নাই এইসমূহ ৰিক্সাত পঞ্জীয়ন আৰু পাৰ্মিট নোহোৱাকৈ
মহানগৰীৰ ৰাজপথত এইদৰে এতিয়া চলি আছে এইসমূহ ৰিক্সা টিকেট আছে এই পিছফালে মান আছে এইটো ৰিক্সা এইটো বেটাৰী গাড়ী তো পাৰমিট আছে না ৰেজিষ্ট্ৰেচন পাৰমিটটো মই ভাড়া চলাই আছো মই তো ক'ব নোৱাৰো মহানগৰীৰ প্ৰায়সমূহ ৰিক্সাত এতিয়া পেডেল মাৰিব নালাগে ৰিক্সা চালকসকলে তাৰ বিপৰীতে এনেদৰে চাবি দিলেই এইসমূহ ৰিক্সা চলা আৰম্ভ কৰে কিন্তু বেটাৰীৰে চলিছে এইসমূহ ৰিক্সা কিন্তু কোনো ধৰণৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা নাই এই ৰিক্সাসমূহৰ বাবে পঞ্জীয়ন নাই কিন্তু বিষয়টোক লৈ কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে সুৰজিত শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট